মদ খাই গুণ্ডা বাহিনী লৈ গাড়ী লৈ সভাপতিক যেতিয়া মাৰিব খেদিছে, বেগ গাড়ী লৈ যাবলৈ খুজিছে, মই গেটৰ সন্মুখত তেওঁক বুজাই আহিলোঁ ৰাতিপুৱা টিকেটটো পাব, যাৰ সহিত টিকেট হ'ব, যিজনক প্ৰাণে মাৰাৰ চেষ্টা কৰি আছে তেওঁক টিকেট দিব জানো সভাপতিয়ে? এইটো দলৰ নীতিত পৰে জানো? তেওঁক সুধিব যে কথাষাৰ কিমান সঁচা, তেওঁক পেপাৰ ৰেডি কৰিব দিছিলোঁ নে নাই। সভাপতি নিজে কৈছে যে মোক ভৰত ধৰি আহি কান্দাকাটি কৰে। মই কৈছিলোঁ সভাপতি আপুনি চাব, এই ল'ৰা যদি ভৰত ধৰিব পাৰে ঘাৰতো ধৰিব পাৰিব। মই বাৰে বাৰে কৈছিলোঁ, তথাপি মই কৈছিলোঁ তেনেহ'লে মই মঞ্জুৰ আলমক অলপ বুজাই লওঁ। মই গোৱালপাৰাত আছে বেচাৰা টিকেটৰ কাৰণে, মই বুজাব আহোঁতেই ইন দি মেন টাইম ফাৰুক আলম, ৰাকেশ চক্ৰৱৰ্তী মদ চদ খাই, মই মাইকত কৈছোঁ একশ্যন হ'ব এইবিলাকৰ, সংগ্ৰহৰ বদনাম কৰা, গাড়ী চাৰি লৈ সভাপতিক যেতিয়া প্ৰাণে মাৰাৰ চেষ্টা কৰিছিল তেতিয়াই তেওঁৰ টিকেট কেঞ্চেল হৈছে। আজি সংবাদ মাধ্যমৰ জৰিয়তে মই দেখিলো যে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক কিছু কথা বতৰা সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত বিধায়ক একে ৰচিদ আলম ডাঙৰীয়াই মোৰ কথাটো ৰাজহুৱাভাৱে সংবাদ মাধ্যমৰ আগত কোৱা দেখিবলৈ পালো যে মই বোলে মদ খাইছো, মদ খাই টিকট যিদিনা বিতৰণ হৈছে, যিদিনা লাষ্ট ডে আছিল, PSC মিটিং বহিছিল, সেইদিনা টিকট যিদিনা বিতৰণ হৈছে সেইদিনা বোলে মই মদ খাই জিলা সভাপতিক গাড়ী লৈ বহুত গাড়ী লৈ মাৰিব খেদি গৈছো, এনেকুৱা ধৰণৰ কথা কোৱা মই দেখিবলৈ পালো। পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক কি কথা বতৰা আছে, টিকট কেন্দ্ৰিক কি কথা বতৰা আছে, এইবিলাক কথা পাৰ্টিৰ আভ্যন্তৰীণ কথা। সেই আভ্যন্তৰীণ কথাবিলাক পাৰ্টিৰ ভিতৰতে আলোচনা হ'ব লাগে। তেওঁ কিয় এইবিলাক কথা সংবাদ মাধ্যমৰ সন্মুখত মুকলিভাৱে কৈছে এইটো নাজানো। এজন জ্যেষ্ঠ বিধায়ক হিচাপে এনেকুৱা ধৰণে পাৰ্টি ডিচিপ্লিন ভংগ কৰাটো তেওঁৰ উচিত হোৱা নাই। আৰু আমিও যিহেতু তেওঁলোকৰ নিচিনা জ্যেষ্ঠ ব্যক্তিসকলৰ পৰাই আচলতে অনুকৰণ কৰি দল কৰি আছো, গতিকে তেওঁলোকে এই ধৰণে পাৰ্টি ডিচিপ্লিন ভংগ কৰিলে সাধাৰণ কৰ্মীও কৰিব। গতিকে মই সেইবিলাক কথালৈকে নাযাওঁ, তেওঁ কি কথা কৈছে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক টিকট কেন্দ্ৰিক এইবিলাক কথা মই নাযাওঁ। কিন্তু মোক যিটো তেওঁ ব্যক্তিগতভাৱে আক্ৰমণ কৰিলে, মোৰ যিটো ভাৱমূৰ্তি সমাজত সেয়া প্ৰতিপন্ন কৰাৰ বাবে চেষ্টা চলালে, মই মদ খাই জিলা সভাপতিক গাড়ী লৈ বাহিনী লৈ মানে আক্ৰমণ কৰিবলৈ যোৱা বুলি তেওঁ যি সংবাদ মাধ্যমৰ আগত ক'লে, এই কথাটোত একে ৰচিদ আলম ডাঙৰীয়াই প্ৰত্যুত্তৰ দিব লাগিব। তেওঁ প্ৰমাণ দিব লাগিব যে মই ক'ত সেইদিনা মদ খাইছিলো, তেওঁ কোৱাৰ নিচিনাকে ক'ত মই গুণ্ডা বাহিনী লৈ বা গাড়ী লৈ জিলা সভাপতিক আক্ৰমণ কৰিবলৈ গৈছিলো, এই কথাটো তেওঁ প্ৰমাণ দিব লাগিব। আৰু যদি প্ৰমাণ দিব নোৱাৰে, মই অতি শীঘ্ৰে এই ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ম। মই মানহানিৰ গোচৰ দিবলৈ বাধ্য হ'ম, কাৰণ মোৰো ব্যক্তিগত এটা ভাৱমূৰ্তিৰ কথা আছে। মই দীৰ্ঘদিন ধৰি জিলাখনত সামাজিক কাম কাজৰ পৰা দলীয় কাম কাজৰ সৈতে জড়িত আছো। আপোনালোক সকলোৱে জানে, দিনে নিশাই দলৰে কাম কৰি আছো। পাৰ্টিৰ ইমান এটা ক্ৰাইচিছৰ সময়ত মই যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন খেলি অসমৰ ভিতৰত তৃতীয় সৰ্বাধিক ভোট পাই মই উপসভাপতি হৈছিলো। পাৰ্টিৰ নামত প্ৰায় মই 24 ঘণ্টা সময় মই পাৰ্টিক দিওঁ। তাৰ পিছত এজন দলৰ বিধায়কে মোৰ বিৰুদ্ধে সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰা, মোৰ সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ যি চেষ্টা চলাব, এই চেষ্টাক মই এনে যাবলৈ তেওঁক মই এৰি দিয়া কোনো প্ৰশ্নই নুঠে। তেওঁ এই কথাক লৈ তেওঁ প্ৰমাণ দিব লাগিব। মই সেই তেওঁ কোৱা নিচিনা সেইদিনা মই ক'ত কেনেকে মদ খাই গৈছো, সেই মদ খোৱাৰো প্ৰমাণ দিব লাগিব। নিশ্চিতভাৱে মই আমাৰ দলীয় হাইকমাণ্ড সন্মানীয় সভাপতি মহোদয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মহোদয় আৰু অন্যান্য আমাৰ যি দলীয় নেতৃত্ব আছে, জ্যেষ্ঠ নেতৃত্বলৈকে ইতিমধ্যে মই মোৰ যি অভিযোগ, এই অভিযোগ মই ইতিমধ্যে প্ৰেৰণ কৰিছো। যিহেতু মোক এই ক্ষেত্ৰত ন্যায় লাগিব, কাৰণ আমি পাৰ্টিৰ এজন দায়বদ্ধ সৈনিক। পাৰ্টিৰ যি ইণ্টাৰনেল যি ডেমক্ৰেচি আছে তাৰ ভিতৰত আমি যি কথা পাতো সেইটো বেলেগ কথা, কিন্তু ৰাজহুৱাভাৱে পাৰ্টিৰ ভিতৰুৱা কথা, টিকট কেন্দ্ৰিক কথা, এইবিলাক কথা আমি ক'তো কৈ ফুৰা নাই। যিহেতু বিধায়কগৰাকীয়ে কৈছে আৰু মোৰ কথাটো ব্যক্তিগতভাৱে আক্ৰমণ কৰি যিহেতু কৈছে, সেইকাৰণে আজি আচলতে মই সংবাদ মাধ্যমৰ আগত এইখিনি কথা ক'বলৈ বাধ্য হলো। অন্যথা প্ৰাক মুহূৰ্তত এগৰাকী বিধায়ক, দলৰে বিধায়ক, আৰু আপুনি যুৱ কংগ্ৰেছৰ উপসভাপতি বা মুখপাত্ৰ এগৰাকী, আভ্যন্তৰীণ কোণলৈ যথেষ্ট ক্ষতি কৰিব কংগ্ৰেছক। চাওক, মই কোনোদিনে আভ্যন্তৰীণ কথা, দলীয় আভ্যন্তৰীণ কথা কোৱা নাই। সকলো দলৰে, প্ৰতিটো ৰাজনৈতিক দলৰে আভ্যন্তৰীণ মতবিৰোধ থাকিব পাৰে। এই কথাবিলাক দলৰ ভিতৰত দলীয় যিবিলাক সভা, এই সভাবিলাকতহে এইবিলাক আলোচনা হয়। তেওঁ কি কাৰণে সংবাদ মাধ্যমৰ আগত দলীয় আভ্যন্তৰীণ কথাবিলাক কৈছে? আৰু তেওঁ যিটো কথা কৈছে যে মই মদ খাই গাড়ী লৈ বহুত কেইখন গাড়ী লৈ জিলা সভাপতিক মাৰিব গৈছো, মই জিলা সভাপতিক
যিদিনা 10 তাৰিখে PSC মিটিং হৈছিল মাটিয়াত সেই PSC মিটিং আধৰুৱাকে যে তেওঁ ওলাই গ'ল জিলা সভাপতি তাৰ পিছৰ পৰা আজিলৈকে এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি জিলা সভাপতিক লগে পোৱা নাই ফোনতো পোৱা নাই ফোনতো মই ট্ৰাই কৰিছিলো তেওঁৰ ফোন আনৰিচেবল আছে তেওঁৰ ফোন ডাইভাৰ্ট কৰি থৈ দিছে এতিয়ালৈকে আমি পোৱা নাই আৰু মই চেষ্টাও কৰা নাই তেওঁক বিচৰা যেটো সেই সময়ত আমাক এভয়েড কৰি তেওঁ লগ দিয়া নাই তাৰ পিছত মই তেওঁক বিচৰাৰ চেষ্টা কৰা নাই বাকি দলে প্ৰাৰ্থিত্ব জাক দিছে তেওঁলোকলৈকে শুভেচ্ছা দিছো আৰু দলীয় কাম কাজতে মই লাগি আছো গতিকে বাকিটো ইয়াত কোনো কথা ক'ব লগা নাই কোনো আভ্যন্তৰীণ কিবা কথা আছিল সেই টিকটৰ আগত কিবা হৈছে কিন্তু আভ্যন্তৰীণ কথাক লৈ পাৰ্টিৰ ভিতৰত আলোচনা কৰাৰ পৰিৱৰ্তে ৰাজহুৱাভাৱে আলোচনা কৰিম এই ধৰণৰ ধৃষ্টতা আমাৰ নাই এই ধৰণৰ পাৰ্টিৰ প্ৰতি আমাৰ যি দায়বদ্ধতা সেই দায়বদ্ধতা সদায় আছে পাৰ্টিৰ আভ্যন্তৰৰ কথা আভ্যন্তৰত আলোচনা হ'ব লাগিব আৰু তেওঁ যেহেতু আজি মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিলে সেই কাৰণেহে মই সংবাদ মাধ্যমৰ আগত আহিব লাগিব আপোনালোকে যেহেতু মোৰ পৰা মন্তব্য বিচাৰিলে যেহেতু মোক এটা সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰিছে গতিকে মই নিশ্চিতভাৱে ইয়াৰ ক্লিয়াৰিফিকেশ্যন দিব লাগিব কাৰণ মই এটা সামাজিক ব্যক্তি মই এজন সামাজিক ব্যক্তি গতিকে সমাজত মই সামাজিক কাম কাজ কৰাৰ ক্ষেত্ৰত যদি আজি মোক এজন বিধায়কে সামাজিক দলৰে বিধায়কে যদি সামাজিকভাৱে মোক অপদস্থ কৰিব এই কথাখিনিৰ উত্তৰটো মই দিব লাগিব আপুনি হাইকমাণ্ডৰ পৰা ন্যায় বিচাৰিছে এতিয়া নিশ্চিতভাৱে মই ন্যায় বিচাৰিছো আৰু মই আশাবাদী আমাৰ দলীয় নেতৃত্বই শীৰ্ষ নেতৃত্বই এই ক্ষেত্ৰত ন্যায় প্ৰদান কৰিব এই কথাক লৈ মই আশাবাদী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ